আজি সকলে জানে আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন 2026-ৰ আৰু এই প্ৰথম দিনটোত আপোনালোকে সকলে জ্ঞাত যে আমাৰ চানডুবি ফেষ্টিভেল আয়োজন কৰা হয়। বিশেষকৈ ইয়াতে আমাৰ পৃষ্ঠপোষকতা কৰে আমাৰ ৰাভা ষ্টুডেণ্ট ইউনিয়নে আৰু সকলো ৰাইজৰ সহযোগত এই চানডুবি ফেষ্টিভেল আমাৰ প্ৰত্যেক বছৰে আয়োজন কৰা হয় 1 তাৰিখৰ পৰা 5 তাৰিখলৈ। আৰু আমি সকলোৱে জ্ঞাত যে চানডুবি হ্ৰদখনক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ, কিয়নো চানডুবি বিশ্বৰ এখন বহু কম হ্ৰদ আছে যি নেকি ভূমিকম্পৰ ফলত জন্মগ্ৰহণ কৰে। 1897 চনত যি ভূমিকম্প হৈছিলে অসমত, সেই 1897 চনতে আমাৰ এই চানডুবি হ্ৰদটোৰ জন্মগ্ৰহণ হয় আৰু তেতিয়াৰ পৰা কালক্ৰমে এই চানডুবি হ্ৰদৰ চাৰিওফালে এটা সভ্যতা গঢ়ি উঠে। বিশেষকৈ আমাৰ ইয়াতে ৰাভা জনগোষ্ঠী আৰু বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠী বড়ো কোচ ৰাজবংশী বিভিন্ন জনগোষ্ঠী ইয়াতে বসবাস কৰিবলৈ লয় আৰু চানডুবিৰ এটা বিশেষ এটা সংস্কৃতি কালচাৰ এটা নতুন ইকনমিকেলিও ইভেন চাৰিও দিশত এটা ধুনীয়া এটা পৰিৱেশৰ ইয়াতে গঢ় লয়। আৰু সেইটো কাৰণে এই গোটেইখিনি কথা আজি চানডুবি ফেষ্টিভেলৰ প্ৰধান উদ্দেশ্যই হ'ল যাতে আমি আমাৰ বৃহত্তৰ যিবিলাক জাতি জনগোষ্ঠী আছে বৃহত্তৰ অসমখনক সকলো জাতি জনগোষ্ঠীলৈ কিদৰে আগবাঢ়ি লৈ যাব পাৰি। আমাৰ বিশেষকৈ ইয়াতে চানডুবি ফেষ্টিভেলৰ জৰিয়তে আমাৰ ৰাভা ভাইসকলৰ যি কালচাৰ খাদ্য সম্ভাৰ যি পোচাক পৰিধান কৰা হয় আৰু কিদৰে থকা হয় গাঁৱলীয়া পৰিৱেশত এই গোটেইখিনি কথা ইয়াতে উপস্থাপন কৰা হয়। অকল ৰাভা জনগোষ্ঠী আমাৰ বিভিন্ন জনগোষ্ঠীৰ ইয়াতে ষ্টলবিলাকত তেওঁলোকৰো ইয়াতে সাজ পোছাকৰ পৰা বিভিন্ন ধৰণৰ তেওঁলোকৰ ব্যৱহাৰ কৰা সামগ্ৰী ইয়াতে প্ৰদৰ্শন কৰা হয় আৰু ইয়াৰ লগে লগে ইয়াতে যি কালচাৰেল নৃত্য হয় কালচাৰেল নৃত্যত আমাৰ সকলো জাতি জনগোষ্ঠীৰ কালচাৰেল প্ৰগ্ৰেমবিলাক ইয়াতে উপস্থাপন কৰা হয় আৰু ইয়াৰ জৰিয়তে বৃহত্তৰ অসমখনত সকলো জাতি জনগোষ্ঠীক লৈ কিদৰে আগবাঢ়িব পাৰি এই গোটেইখিনি কথা ইয়াতে এই চানডুবি ফেষ্টিভেলৰ জনোৱা হয়। আৰু চানডুবি হ্ৰদটোকো যাতে বিশ্বৰ এখন ঐতিহ্যমণ্ডিত আৰু যিহেতু বিশ্বৰ এখন পৰ্যটনস্থলীলৈ যাতে আমি শক্তিশালী পৰ্যটনস্থলীলৈ গঢ়ি তুলিব পাৰোঁ সেইকাৰণে এই চানডুবি ফেষ্টিভেলটো আয়োজন কৰা হয়। চ' আজি আমাৰ প্ৰথম দিন আৰু অহা 4টা দিন থাকিব। এই চানডুবি ফেষ্টিভেললৈ মই সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। ইয়াতে ইতিমধ্যে আপোনালোকে জানে যে বিগত সময়ছোৱাত মই ইতিমধ্যে মোৰ পিছত কৈছোঁৱে যে আমাৰ ইয়াতে অহা ৰাস্তাটো যথেষ্ট উন্নত নাছিলে, যাৰ ফলত যথেষ্ট সময় লাগিছিলে, কিন্তু বিগত সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমাৰ ৰাস্তাটো সম্পূৰ্ণ হৈছে। আজি মাত্ৰ আধা ঘণ্টাতে মিৰ্জাৰ পৰা আমি আমাৰ চানডুবিলৈ আহি পাওঁ বছৰৰ প্ৰথমটো দিনত। আগতে 1.5 ঘণ্টা 2 ঘণ্টা লাগি গৈছিলে বছৰৰ প্ৰথম। আৰু তাৰোপৰি আমি যথেষ্টখিনি কাম আমি আমাৰ যি IB আছে ইয়াতে ওচৰত এই RB2ৰ ডেভেলপমেণ্ট লগতে আমাৰ আৰু বিশেষ কিছুমান পৰিৱৰ্তন লগা হৈছে আনুগত দিনৰ লগত সেই পৰ্যায়ক্ৰমে সেই কামবিলাক কৰা হ'ব। প্ৰথমতে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ নতুন বছৰটো শুভকামনা জ্ঞাপন কৰিলোঁ, আপোনালোককো জ্ঞাপন কৰিলোঁ। আৰু চানডুবি উৎসৱৰ এইটো অভিজ্ঞতা খুব অনন্য অভিজ্ঞতা আৰু যিহেতু জুবিনদাৰ কথা কৈছে সঁচাকৈ জুবিনদা বিহীন আজি বছৰটোৰ প্ৰথম দিনটো খুব দুখ লগা আচলতে। আৰু কালিৰ দিনটোত মই অকল মোৰ বুলি নকওঁ, মই ভাবোঁ যে সমগ্ৰ অসমত প্ৰত্যেক ঘৰ ব্যক্তিৰ ঘৰত জুবিনদাৰ গান শুনিছে। কিন্তু যেনেকৈ মই শুনিছোঁ প্ৰত্যেক ঘৰতে জুবিনদাৰ গান কালি শুনিছে আৰু আগতেও শুনে, কিন্তু কালিৰ শুনাটোত এটা বেলেগ আৱেগ আছে, স্মৃতি আছে। আৰু যেতিয়ালৈকে আমি জীয়াই আছোঁ, অসমীয়া জাতি জীয়াই আছে, জুবিনদাক কোনেও মচিব নোৱাৰে। আৰু চানডুবিলৈ আহিও এটা কথা গম পালোঁ যে প্ৰথম যিখন কিতাপ উন্মোচন হৈছে তাৰে এটা মাজৰ এটা পাতত ধুনীয়াকৈ জুবিনদাৰ অট'গ্ৰাফ থাকে, ফটো আছে। মই টংকেশ্বৰ দাক যিহেতু নাজানো সুধিলোঁ জুবিনদাই আহিছেনে, কৈছে খুব মিছ কৰিছোঁ, তেওঁ সদায় আহে, প্ৰত্যেকটো বছৰে আহিছে, ৰাতি আহে বা গধূলি আহে, কিন্তু তেওঁ আহেই এবাৰ। গতিকে সেইটো কোৱাৰ পিছত আৰু দুখ লাগিছে। আমি তাকে পাতিছোঁ আজিতো থকা হ'লে তেওঁ আহিলেহেঁতেন। গতিকে তেওঁ য'তে আছে ঈশ্বৰ পুত্ৰ আমাৰ, তেওঁ সুখত থাকক। আৰু নতুন বছৰত কি ৰাইজক কি আহ্বান জনাব আচলতে? ৰাইজক এটাই আহ্বান জনাম,
আহ্বান নজনাওঁ, আচলতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে অসমৰ প্ৰত্যেকজন ব্যক্তি, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি যাতে খুব সুখে শান্তিৰে থাকে, তেওঁলোকৰ জীৱনলৈ যাতে সুখ সমৃদ্ধি আহে আৰু আমাৰ যি তেওঁলোকৰ ইচ্ছা বিগত বৰ্ষত পূৰণ হোৱা নাছিলে, 2026 চনটোৱে যাতে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি সকলো কঢ়িয়াই আনে। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কি ক'ব আচলতে? জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত এটা কথাই কওঁ যে দোষীয়ে কঠোৰ শাস্তি পাব লাগে আৰু পাবই। চাৰ্জশ্বিট দিয়া হৈছে, বিষয়টো এতিয়া ন্যায়পালিকাত আছে আৰু যিহেতু আমি আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিব লাগিব, আমি এটা সময়লৈ ধৈৰ্য ৰ'বই লাগিব। ধৈৰ্য এইকাৰণেই ৰ'ব লাগিব কাৰণ আমি সকলোৱে বিচাৰোঁ বা আপোনালোকেও বিচাৰে যে জুবিনদাই ন্যায় পায় আৰু দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পায়। গৰিমা গাৰ্গে পৰহি এটা আৱেগিক পোষ্ট এটা দিছে, কি ক'ব আচলতে তেখেতৰ? মই সেইটোৱে কৈছোঁ, যিহেতু এইটো ন্যায় ব্যৱস্থাত আছে, সম্পূৰ্ণ ব্যৱস্থাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে প্ৰতিটো মুহূৰ্তত অনুধাৱন কৰি আছে, তেখেতে সকলো বিষয় চাই আছে, SIT গঠন কৰা হৈছে। যিখিনি পোষ্ট দিছে নিশ্চয়কৈ সেইটোৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰিব বা কিবা যদি ক্লু পায় সেইটো নিশ্চয় ল'ব আৰু সেই হিচাপে নিশ্চয়কৈ আমাৰ দোষীয়ে কঠোৰতকৈ পলাশবাৰী সমষ্টিৰ প্ৰতিজন নাগৰিক, প্ৰতিটো পৰিয়াল আৰু সমগ্ৰ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই নতুন বৰ্ষই প্ৰত্যেকৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক, তাকে প্ৰাৰ্থনা কৰিছোঁ। দক্ষিণ কামৰূপ অঞ্চলৰ চানডুবি উৎসৱ আজি দক্ষিণ কামৰূপৰে হৈ থাকে। সমগ্ৰ ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চলৰ এক ৰেকৰ্ড ল'বলগীয়া উৎসৱ। 1897 চনৰ 12 জুনত এক প্ৰলয়ংকাৰী ভূমিকম্পৰ জৰিয়তে এই চানডুবি বিল হৈছিল আৰু ইয়াৰ পিছত প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ আমাৰ ৰাভা হাছাৰ সাহিত্য পৰিষদৰ এলেকাধীন ইয়াত বিশেষকৈ ৰাভা, বড়ো, গাৰো আৰু সাধাৰণ শ্ৰেণীৰ লোকে বসবাস কৰে আৰু আমি এই চানডুবি উৎসৱৰ জৰিয়তে এটা প্ৰত্যক্ষ কৰিছোঁ 2011 চনৰ পৰা আজিলৈকে যি উৎসৱ উদযাপন কৰি আহিছে উদ্যোগীসকলে বহুত কষ্ট স্বীকাৰ কৰি এই উৎসৱে কিন্তু আমাৰ প্ৰাকৃতিক পৰিৱেশৰ লগতে আমাৰ সামাজিক জীৱনত নতুন প্ৰজন্মক সুযোগ সন্ধান দিবলৈ সক্ষম হৈছে। কাৰণ আমি সকলোৱে এটা কথা ভালদৰে জানো যে আমাৰ অসমীয়া জাতিত বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ নকৰে গঠিত এইখন